Hey guys, কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিও লৈ আহিছো যদি ভিডিওটো চাই ভাল লাগে লাইক কমেন্ট শেয়াৰ এন্ড সাবস্ক্ৰাইব কৰি দিব আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছো বৰ্তমান ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰ্মৰ ধাৰাবাহিকখনত পদ্মা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত পৰিচয় তেওঁ ঘৰ ক'ত তেওঁ কাৰ লগত বিবাহপাশত আবদ্ধ হৈছে এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিওটোৰ জৰিয়তে গতিকে ভিডিওটো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বলকচোন ভিডিওটো দেৰি নকৰি আৰম্ভ কৰো ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা গুণগুণ কথা মৰ্মৰ ধাৰাবাহিকখনত পদ্মা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰী গৰাকী প্ৰকৃত নাম হৈছে প্ৰণামী ভাৰতী জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী ভাৰতী জন্ম হৈছিল ধুবুৰীত আৰু তেওঁ অৰিজিনেল ঘৰ হৈছে নগাঁও কামপুৰত জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী ভাৰতী পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁ পৰিয়ালত মাক দেউতাক আৰু এজন ভায়েক আছে প্ৰণামী ভাৰতী বৰ্তমান বিয়া হৈ গৈছে আৰু তেওঁ হাজবেণ্ডৰ নাম হৈছে অসমৰ জনপ্ৰিয় নাট্যকাৰ পৰিচালক তথা অভিনেতা হিমাংশু প্ৰসাদ দাস জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী ভাৰতী এটা পুত্ৰ সন্তান আছে জনপ্ৰিয় অভিনেত্ৰী প্ৰণামী ভাৰতীয়ে বহুকেইখন অসমীয়া চিনেমা আৰু ধাৰাবাহিকত অভিনয় কৰি দৰ্শকৰ মন জয় কৰিবলৈ সক্ষম হৈছে আৰু তেওঁ প্ৰথমখন ছবিৰ নাম হৈছে অদম্য আপোনালোকে বাৰু গুণগুণ কথা মৰ্মৰ ধাৰাবাহিকখনৰ প্ৰণামী ভাৰতী অভিনয় চাই কেনেকুৱা পাইছে তলত কমেন্ট কৰি জনাবচোন আমাৰ আজি ভিডিওটো আছিল ইমানেই যদি ভিডিওটো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব আৰু নতুনকৈ চেনেলটোক কোনোবা আহিছে যদি সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ বাই বাই তোমাৰ বাবে হৃদয়তে ৰাখিছো গোপনে নজনানো বুজাকে সুমানাহি বুকুতে ভাল পোৱাৰ শিহৰ